এই মুহূৰ্তত নৰ্থ ইষ্ট ভিউ দৰ্শকসকলক দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। নগাঁৱত পুনৰ এনকাউণ্টাৰৰ ঘটনা। নগাঁৱৰ এগৰাকী ড্ৰাগছ মাফিয়া তথা যুৱ কংগ্ৰেছৰ নেতা আব্দুল বাছেট ওৰফে ইফু নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীৰ এক অভিযানকাৰী দলৰ হাতত এনকাউণ্টাৰত গুৰুতৰভাৱে আহত হয়। সোমবাৰে নিশা 9:30 ইফুৰ আজাদ নগৰস্থিত বাসভৱনত আত্মগোপন কৰি থকা অৱস্থাতেই আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰিবলৈ অভিযান চলোৱাৰ মুহূৰ্ততেই দুৰ্ধৰ্ষ অপৰাধীটো পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে তেওঁলৈ লক্ষ্য কৰি গুলীয়াবলৈ বাধ্য হয় আৰু আৰক্ষীৰ গুলীত তেওঁৰ সোঁভৰিত লগা ড্ৰাগছ মাফিয়া ইফু গুৰুতৰভাৱে আহত হয়। উল্লেখ্য যে বিভিন্ন অপৰাধজনিত ঘটনাৰ লগত দীৰ্ঘদিন ধৰি জড়িত আছিল ইফু আৰু ইফুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা চলাই সফল হ'ব পৰা নাছিল যদিও সোমবাৰে নিশা আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰে। বিভিন্ন সময়ত বিভিন্ন অপৰাধজনিত ঘটনাৰ বাবে তেওঁৰ বিৰুদ্ধে নগাঁও সদৰ থানাকে ধৰি বিভিন্ন আৰক্ষী থানাত কেইবাটাও গোচৰ ৰুজু হৈ আছে। বিগত 7 বছৰ পূৰ্বেই নগাঁৱৰ সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাক্তৰ দুৰ্লভ চামুৱাৰ নিজা বাসভৱনত আক্ৰমণ কৰা অপৰাধত জেল হাজোতৰ ভাত খাব লগা হৈছিল ইফু গুণ্ডা। আৰু ইয়াৰ পৰৱৰ্তী সময়তেই জেলৰ পৰা ওলাই তেওঁ পুনৰ ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ সাম্ৰাজ্য অব্যাহত ৰখা ইফু সোমবাৰে পলাবলৈ লওঁতে আৰক্ষীৰ হাতত গুলীবিদ্ধ হ'ব লগা হয় আৰু এই দুৰ্ধৰ্ষ অপৰাধীটোৰ লগত আন 7জন গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জানিবলৈ দিয়ে। ইপিনে ঘটনাৰ পাছতেই আহত ইফুক ততাতৈয়াকৈ নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকৰণী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰা হয়। অসামাজিক কাৰ্যকলাপৰ লগতো জড়িত আছিল, আপোনালোকে দীৰ্ঘদিন ধৰি ইফুক বিচাৰি আছিল, গতিকে এই সন্দৰ্ভত কি ক'ব বিচাৰে? সেইটো ক'ব বিচাৰোঁ কি যদি মানুহ পলাব বিচাৰে পুৰা ধৰতিটো ছোটা পৰি যাব তাৰ কাৰণে হয় না, কিমান পলাব আৰু কানুনৰ ওপৰত কিমান 2 বছৰ 5 বছৰ পলাব, কিন্তু এইটো ধৰা পৰিব। ফাইনেলি এইটোৰ হ'ল যিমান ক্ৰাইম কৰিছে এতিয়া তাৰ ক্ৰাইমৰ যি সন্ত্ৰাসটো আছে যে ক্ৰিমিনেল ৱৰ্ল্ড আৰু নেক্সাছ আছে সেইটো এতিয়া ব্ৰেক হৈছে। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ বুলি জনা যায় ইফুক, সেইটো আমি নাজানো, আমি পাৰ্চনেল ৰিলেশ্যনছ লৈ কথা নাজানো আৰু তাৰ কি ঘনিষ্ঠ আছে আমি সেইটো জানি তাৰ ইলিগেল কামৰ লগত ঘনিষ্ঠতা আছে, তো সেই কামৰ লগত যোনে ঘনিষ্ঠতা ৰাখিব সেইটোৰ আগেইনষ্ট বহু গোচৰ আছে তাৰ বিৰুদ্ধে আছে বহুত গোচৰ আছে, সেইটো আমাৰ চাব লাগে, ডিটেইলছটো চাব লাগে। এতিয়া ড্ৰাগছ পাইছে আপোনালোকে? ড্ৰাগছ পাইছোঁ আমি। কিমান মান পাইছে? এইটো আমি কাউণ্ট কৰিব, কিয়কি এইটো চোট লাগিছিলে তো এইটো লৈ আহিব লাগে, তো আমি টিমৰ লগত আহি গৈছে। এতিয়া আমাৰ যি টিম আছে চিজাৰ লিষ্টটো বনাই আছে, তাত আমি গৈ গম পাম। ছাৰ আব্দুল বাছেটৰ লগতে আৰু 7জনক গ্ৰেপ্তাৰ কৰিছে? 6জনক আৰু গ্ৰেপ্তাৰ কৰিছোঁ, টোটেল 7জনক কৰিছোঁ। 6জনক। ছাৰ ইফুৱে অকল ড্ৰাগছৰ ব্যৱসায় নহয়, বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাৰ লগতো জড়িত। কেনেধৰণৰ ঘটনাৰ লগত জড়িত? আপুনি যেতিয়া ইয়াত যোগদান কৰিছিল তাৰ পিছতে কিন্তু আপুনি আব্দুল বাছেট ওৰফে ইফুক গ্ৰেপ্তাৰৰ সংকল্প গ্ৰহণ কৰিছিল, আপুনি অভিযান চলাইছিল, কিন্তু সেই মুহূৰ্ততো ইফু পলাতক অৱস্থাত আছিল। হয়, সেইটো হয়, মানে আমি আমাৰ কামটো যি জেনেৰেলি আজি ধৰিব পাৰিছোঁ, তো মানে কি ইমান দিন তাৰ আমি চেষ্টা কৰি আছিলোঁ, সেই পলাই আছিলে, তো এটা ক্ৰিমিনেল হয় তাক আমি পলাই আছে, যেতিয়া পলাই আছে ঠিক আছে, বাট আমিওতো ৰোকা নাই না। ফাইনেলি যে ৰিজাল্টটো আছে আপোনাৰ সামনে আছে, কিমান দিন পলাব সেইটোৱে হ'ল কথা। আজি ধৰা পৰিছে, আজি যে তাৰ সন্ত্ৰাসৰ নেটৱৰ্ক যে ক্ৰিমিনেল নেটৱৰ্কটো হৈছে সেইটো ব্ৰেক হৈছে। আশা কৰোঁ কি এতিয়া নগাঁৱত অলপমান ক্ৰিমিনেল পইণ্টত দিয়া শান্তি থাকিব। ছাৰ কালি কাটিমাৰিত এনকাউণ্টাৰ, আজি আজাদ নগৰত এনকাউণ্টাৰ, গতিকে কি ক'ব বিচাৰে? কালি কাটিমাৰিতে ক্ৰাইম, আজি আজাদ নগৰত ক্ৰাইম, সেইটোৱেই আছে। য'ত ক্ৰাইম হ'ব ইয়াত আমি একশ্যন ল'ম। যদি সেই ডেছপাৰেট হয় পুলিচৰ ওপৰত আক্ৰমণ কৰিব বিচাৰে, পলাব বিচাৰে, তো আমাক যি আমাৰ এজ পাৰ ট্ৰেইনিং, এজ পাৰ প্ৰফেশ্যনেল আমাৰ গাইডলাইনছ যিটো আমাৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ্ছ তালৈ যি কাম কৰিব লাগে আমি কৰাৰ কাৰণে বাধ্য আছোঁ। সন্ত্ৰাসৰ সৃষ্টি কৰি অহা যি ইফু আপোনালোকে গুলি মাৰিব, কি কণ্ডিশ্যনত গুলি মাৰিবলৈ বাধ্য হ'ল? নাই, আমি গুলি মাৰিব বিচৰা নাই, আমি কেতিয়াও গুলি মাৰিব নাবিচাৰোঁ। সেইটো কি হৈছে, আজি যি তাত পানীত আছে তাত এই চব এক লগত হৈছিলে, পলোৱাৰ চেষ্টা কৰিছে, তেতিয়া আমাৰ টীম তাক ৰোকাৰ কাৰণে গুলি কৰিছে। মষ্ট ৱান্টেড আছিলে, সেইটো সকলো জানে। আমিও গম পাইছোঁ কুখ্যাত ইয়াত ইফু গুণ্ডা কৈ ইয়াত পপুলাৰ আছিলে, তো আজি এইটো আমি ধৰিব পাৰিছোঁ। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আছে, গতিকে মই পোনে क्या बोलते हो जगह को? आजाद নগৰ। কি ক'ব বিচাৰে, কেনেদৰে ঘটনাটো সংঘটিত হৈছিল? বেচিকেলি আমি খবৰ পাইছিলোঁ, আমি একটা ড্ৰাগ পেডলাৰক ধৰিছিলোঁ, তো এতিয়া ধৰাৰ পিছত আমি গম পালোঁ কি ইফু কৈ যে মানুহটো আছে আৰু মানুহ গোট কৰিছে আৰু তাত প্লানিং চলি আছে। কিহৰ প্লানিং চলি আছে এই মানুহটো ইমান ক'ব পাৰেনি, বেলেগ ক্ৰিমিনেল হয়তো, তো একবাৰ 5জন লগ পালে 5টা ক্ৰাইম প্লান কৰি ল'ব, তুই সেই কাম কৰিবি এনেকুৱা প্লান কৰে। তো সেইটো গম পোৱাৰ পিছত আমাৰ এণ্টি নাৰ্কটিক স্কোৱাড তাত ধাৱা দিছে আৰু তাত ৰেড কৰাৰ পিছত এই যিমান পাইছে তাক, তো 7জন মানুহক আটক কৰিছে। তাৰ ভিতৰত সেইটো বদমাছ হয়, তো পুলিচক তো কাৰণে ডৰ নাই, তো নিশ্চয় কি হৈছে এক্সাক্টলি আমাক জানিব লাগে, কিন্তু আমি গম পাইছোঁ এইটো পানী কাদা হৈ ৰৈছে, এইটো কিচৰত নমাই
পলোৱাৰ চেষ্টা কৰিছে তো ইফু 5 বছৰ ধৰে পলাইছে আকৌ পলাব দিওঁ এইটোতো নহ'ব তো ধৰিবই লাগে তাক এই ধৰাৰ কাৰণে আনফৰ্চুনেটলি হি হেজ বিন হিট বাই এ বুলেট তাক একটা ছাৰ অকল ড্ৰাগছৰ কাৰবাৰে নহয় বিভিন্ন ধৰণৰ নগাঁৱৰ পৰা কুন্দন ভঁৰালীৰ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ When you come, 1,000 moons shine, sparkle 1,000,000 stars. Just like the never-ending beats of hope tormented, my heart longs for your rest and the teardrops on the cheek of eternity. Come here, let us complete each other. Supriti Jewelers, Jorhat.